নামত ৰাজমিস্ত্ৰী আছে বিলাসী গাড়ী ব্যয়বহুল বাসগৃহৰ গৰাকী কেৱল ইমানেই নহয় লাখ লাখ টকাৰ গৰাকী দৈনন্দিন সামগ্ৰীৰ আকাশলংঘী দামৰ যুগতো ৰাজমিস্ত্ৰীৰ কাম কৰিয়ে লাখে লাখে ধন ঘটি ব্যয়বহুল বাসগৃহ নিৰ্মাণ কৰি বিলাসী গাড়ী কিনি আভিজাত্যৰ জীৱন যাপন কৰাটো সম্ভৱনে আপোনাৰ মনতো নিশ্চয় প্ৰশ্ন হৈছে শুনক মোজাম্মিল হুছেইনৰ ধন ঘটাৰ এই কাহিনী মোজাম্মিলে লাহৰীঘাটৰ নিজা ঘৰতে গঢ়ি তুলিছিল চাইবাৰ চক্ৰৰ ঘাটি বন্ধু শৰীফুলৰ সৈতে চলাই গৈছিল কাম কাজ বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ভুৱা নথি পত্ৰ ব্যৱহাৰ কৰি লুটি আহিছিল লাখে লাখে টকা আৰক্ষীৰ অভিযানত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য এক্সিছ বেংকতে এতিয়ালৈকে 28 লাখ টকাৰ তেওঁলোকে ফ্ৰড কৰিছিল 28 লাখ আৰু ইয়াত এটা ইম্পৰ্টেণ্ট কথা এইটোৱেই যে শৰীফুল যিজন আছে শৰীফুল ইছলাম আপোনালোকে সবেই জানে যাৰ ইতিমধ্যে আমি মাটি বাজেয়াপ্ত কৰিছোঁ শৰীফুল আৰু মুজাম্মিল এই দুইজনে লগ লাগি পেলাই এই চাইবাৰৰ যিটো মেইন ফেক্টৰী ইয়াতে খুলিছিলে ফ্ৰড শৰীফুল মুজাম্মিল আৰু এজন আছে ইহঁত তিনিজন আৰু আজাহৰুল চিৰাজুল এইবিলাকে লগ লাগি পেলাই ইয়াতে খুলিছিলে আৰু ইয়াৰ ইতিমধ্যে আমি বাকীকেইটাক এৰেষ্ট কৰি থলোঁ আৰু মুজাম্মিলক আমি এৰেষ্ট কৰিছোঁ এতিয়া ৰিমাণ্ডত আমি ল'ম আৰু প্ৰাথমিক যিটো তদন্তত তাত দেখিলোঁ যে আমাৰ 28 লাখৰ আমি ইনভলভমেণ্ট পাইছোঁ আৰু আমি চাই আছোঁ আৰু নথি পত্ৰবিলাক আমি পৰীক্ষা কৰি আছোঁ মাটি বাৰী গাড়ী ঘৰ এইবিলাক আমি নতুন যিটো আইন মানে BNSS মতে সেইবোৰ জব্দ কৰি পেলাই অনাৰেবল কোৰ্টত আমি প্ৰেয়াৰ দিম যাতে এইবোৰ বাজেয়াপ্ত কৰা যায় অসম আৰক্ষীৰ ধাৰাবাহিক অভিযানৰ পিছতো মৰিগাঁৱৰ লাহৰীঘাটত চাইবাৰ অপৰাধীৰ বৃহৎ চক্ৰ সক্ৰিয় মোজাম্মিল হুছেইনৰ বাসগৃহই আছিল মূল ঘাটি মোজাম্মিল শৰীফুলৰ লগতে আৰক্ষীৰ জালত পৰা চাইবাৰ অপৰাধীৰ বিৰুদ্ধে শীঘ্ৰেই আইনৰ অধীনত লোৱা হ'ব ব্যৱস্থা মাটি বাৰী ঘৰ দুৱাৰ শীঘ্ৰেই বাজেয়াপ্ত কৰা হ'ব আইনী প্ৰক্ৰিয়াৰে আমাৰ মৰিগাঁও পুলিচৰ চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান চলি আছে আৰু অকল যোৱা নিশা বুলি নহয় আমি এই 3 দিন কণ্টিনিউৱাছলি আমি ধৰি আছোঁ মৌৰাবাৰীত বিগত দিনত 2টা আৰু যোৱাকালি আমি এইটো আছিল মুজাম্মিল হুছেইন বিগত 1.5 বছৰ ধৰি পলাই আছিলে মাজতে আমি 2-3 বাৰ আমি ইয়াত অপাৰেশ্যন চলাইছিলোঁ কিন্তু পলাই যায় কাৰণ এই জানে এৰিয়াবিলাক তেনেকুৱা পথাৰ পানী আছে চ' আমি চাৰিওফালৰ ঘেৰা কৰিলে পলাই গৈছে কিন্তু আমি চাই আছিলোঁ তাৰ মুভমেণ্টবিলাক চাই মুজাম্মিল হুছেইন আমি যোৱাকালি নিশা ধৰিছোঁ আৰু মুজাম্মিল হুছেইন আচলতে এগৰাকী ৰাজমিস্ত্ৰী আছিল ৰাজমিস্ত্ৰীগৰাকীয়ে আজি 1.5 বছৰ 2 বছৰত যিটো আপোনালোকে দেখিলে আমি সববিলাক চাই আছোঁ এইবিলাক তন্নতন্নকৈ নথি পত্ৰবোৰ পৰীক্ষা কৰি আছোঁ গাড়ী এখন আমি চিজ কৰিছোঁ মৈৰাবাৰীৰ পৰা মুছাহিদুল ইছলামৰ ৰিপৰ্ট টাইম 8